নমস্কাৰ। আজিৰ আমাৰ পডকাষ্টৰ বিশেষ অতিথি ধুবুৰীৰ এজন অতি পুৰণি সমাজসেৱক আৰু ধুবুৰী সমষ্টিৰ বিজেপিৰ আশাবাদী প্ৰাৰ্থী উত্তম প্ৰসাদ ডাঙৰীয়া আমাৰ মাজত আছে। আমি তেখেতৰ পৰা আমি শুনিবলৈ চেষ্টা কৰিম তেখেতৰ এই যে ৰাজনৈতিক পথাৰখনলৈ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ'ল, তেখেতে নিজে নিজৰ পৰিচয় দিব। আমাৰ পডকাষ্টলৈ আপোনালোক স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকক এনি নৰ্থ ইষ্টক ধন্যবাদ আৰু এনি ফ'ৰ্থ পিলাৰক ধন্যবাদ। আপোনালোকে আহি পাইছে। আপোনাৰ পলিটিকেলি এই যে মটিভেশ্যনটো, পলিটিকেলি পথাৰখনত বা সমাজ সেৱক যিটো আপোনাৰ মানসিকতা আছিলে, সেইটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? কেতিয়াৰ পৰা আপুনি এই কামবিলাক ৰাজনীতিৰ লগত জড়িত হৈ আছিলে? সঁচাকৈ ক'ব গ'লে আমি ৰাজনীতিৰ কথা আমি ভাবা নাই কেতিয়াও। যেহেতু আমি ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা, মোৰ নাম উত্তম প্ৰসাদ হয়। আমাৰ ইয়াত সদায় বানপানীৰ এটা সমস্যা আছিল। আমাৰ বিদ্যাপাৰা কবৰস্থান এৰিয়াত সদায় নদীৰ পানী বাঢ়িলে মানুহবোৰ পানী ডুবি যায়। তেতিয়া তেওঁলোকে আহি মোৰ তাতে সহায় বিচাৰে। যেহেতু মই মানুহৰ লগত সদায় জড়িত, মানুহে বিপদ দেখিলে মই আৰু ঘৰত থাকিব নোৱাৰোঁ। তাৰ কাৰণে মই তেখেতৰ কাৰণে দৌৰপাৰী স্কুলত গৈ স্কুলত তালা খুলি দিয়া হয়। কেতিয়াবা IASক কৈ পিনে তালা খুলি দিয়া হয়। কেতিয়া পানী কম হ'লে IAS তালা নুখুলে। তাৰ কাৰণে মই 2-3বাৰ তালাও ভাঙিছোঁ স্কুলৰ। যেহেতু পাব্লিকক সহায় কৰিব লাগে, সেইটোৰ কাৰণে কেছো হৈছিল। তেতিয়া ৰাইজে মোক কৈছিল যে নহয়, আমি আপোনাৰ লগত আছোঁ। এই চিন্তা ভাৱনাতে মানুহৰ সেৱা কৰাৰ উদ্দেশ্যতে মই সেৱা কৰি আছিলোঁ। কিন্তু 2014 চনত যেতিয়া ৰাইজে মোক ক'লে যে নহয়, আপুনি আমাৰ ৱাৰ্ডৰ পৰা মিউনিচিপালিটি ভোট খেলক, তেতিয়া মই ৰাইজৰ সন্মান জনাই মই মিউনিচিপালিটি ভোট খেলিলোঁ। আৰু সঁচাকৈ ক'ব গ'লে মই খুব আনন্দিত যে মোৰ ৯ নম্বৰ ৱাৰ্ডৰ মোৰ যিমান ভাই, দাদা, খুৰা চবে মিলি মোক যি ভোটটো দিছিল, তাৰ কাৰণে মই ৰাজনীতিত পদাৰ্পণ কৰিবলৈ সুযোগ পালোঁ। কিন্তু মই ৰাজনীতিত আছিলোঁ, ছ'চিয়েল ৱাৰ্কৰ লগত ৰাজনীতিত আছিলোঁ। 1991ত আমাৰ ধুবুৰীৰ পৰা আমাৰ বিধায়ক ধ্ৰুৱ সেন ডাঙৰীয়া জিকিছিল প্ৰথমবাৰৰ কাৰণে। আমি তেতিয়াৰ পৰা ৰাজনীতিত আছিলোঁ, কিন্তু আমি ইলেকশ্যন অৰিয়েণ্টেড পলিটিক্স কৰিম আমি সেইটো কেতিয়াও ভাবা নাই। কিন্তু আমাৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰাইজে সেইটো মোক জনাইছে। তাৰ কাৰণে আমাৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰাইজক ধন্যবাদ দিওঁ যে তেওঁলোকে মোক ৰাজনীতিক পদাৰ্পণ কৰিবলৈ সুযোগ দিছে। যিহেতু দেখা গৈছে যে ৯ নম্বৰ ৱাৰ্ডত মানে মেক্সিমাম মুছলিম মাইনৰিটি মানুহ, সেই মুছলিম অধ্যুষিত অঞ্চলৰ পৰা আপুনি ৱাৰ্ড কমিশ্যনাৰ হৈছে। সেই মানুহবিলাকে আপোনাক উৎসাহ যোগাইছে। সেই মানুহবিলাকে কি আপুনি যে বিজেপিত আগবাঢ়ি গৈছে, তেওঁলোকে কি বিচাৰিছে এই মুছলিম মাইনৰিটি মানুহবিলাক, বা বিজেপিক কেনেকৈ বিশ্বাস কৰিব মুছলিম মাইনৰিটি মানুহবিলাকে? নহয়, আপোনালোকৰ কনচেপ্টটো অলপ ভুল আছে মোৰ যেন লাগে। আমি সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠৰ কথা পাতোঁ। সঁচাকৈ ক'ব গ'লে ধুবুৰীৰ মানুহ খুব ইণ্টেলিজেণ্ট। আমাৰ ৯ নম্বৰ ৱাৰ্ডৰ মানুহটো ইণ্টেলিজেণ্ট, গোটেই ধুবুৰী LACৰ মানুহ ইণ্টেলিজেণ্ট। তেওঁলোকে ডেভেলপমেণ্ট বিচাৰে। আপুনি বিশ্বাস কৰক, 2014ৰ পৰা তেওঁলোকৰ যিটো আমাৰ সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠতা এৰিয়াত যিটো আমি জাতি ধৰ্ম নচোৱাকৈ আমি মানুহৰ উন্নতিৰ প্ৰকল্পে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দিয়া আঁচনি আমি মানুহৰ ঘৰে ঘৰে দিছোঁ। তাৰ কাৰণে 5 বছৰ এটা মানুহ প্ৰতিনিধি হৈ থকাৰ পিছত তাৰ বিৰুদ্ধে এটা এণ্টি ইনকামবেঞ্চি তৈরি হয়। আপুনি বিশ্বাস কৰক, মই প্ৰথমবাৰ যিটো ভোট পাইছোঁ, তাৰ পিছৰ পাৰ আমি সংখ্যালঘুৰ মানুহক ভোট বেছিকৈ পাইছোঁ। তাৰ কাৰণ সেইটো প্ৰমাণ হৈ আছে যে মানুহে বিজেপি আৰু কংগ্ৰেছ নাচায়। মানুহে আজিকালি উন্নতি বিচাৰে, নিজৰ অঞ্চলৰ উন্নতি, নিজৰ পৰিয়ালৰ উন্নতি আৰু সবতকৈ ডাঙৰ সুৰক্ষা আৰু শান্তি। সেইটোৰ কাৰণে ৰাইজ কিন্তু জাতি ধৰ্ম নাচায়। তেনেহ'লে বিজেপিৰ বেনাৰত মোৰ ঘৰৰ সৰু ভাইটিৰ বোৱাৰীক কেতিয়াও ভোট নিদিলে হয়। যেহেতু আমাৰ লেডিজ ৰিজাৰ্ভ পৰিছিল ৯ নম্বৰ ৱাৰ্ডটো, সেইকাৰণে আমাৰ ঘৰৰ বোৱাৰীক আমি তেখেতক থিয় দিছোঁ। মানুহে একদম বেছিকৈ ভোট দিছে। সেইকাৰণে জাতি ধৰ্মৰ কথা নাই, মানুহ আজিকালি ডেভেলপমেণ্ট বিচাৰে, উন্নতি বিচাৰে। ৰাইজ কিন্তু সেইটোৰ কাৰণে আমাক সঁহাৰি জনাই যে নহয়, আমি আপোনাৰ লগত আছোঁ, আপুনি
আগবাঢ়ি যাওক, আমি আপোনাৰ লগত আছো। এয়া হৈছে উত্তম প্ৰসাদ, যি উত্তম প্ৰসাদে মানে সৰুৰে পৰা এখন মাইনৰিটি অধ্যুষিত অঞ্চল, মুছলিম অধ্যুষিত অঞ্চল, য'ত মাদ্ৰাছা আছে, ডাঙৰ কবৰস্থান বুলি ক'ব গ'লে ধুবুৰীৰ আটাইতকৈ ডাঙৰ কবৰস্থান, যিটো উত্তম দাৰ ঘৰৰ কাষতে, মাদ্ৰাছা আছে, মক্তব আছে, আৰু যিটো ধুবুৰী মাৰ্কাজ মছজিদ, সেই মাৰ্কাজ মছজিদটো উত্তম দাৰ ঘৰৰ সন্মুখতে। তো আপোনালোকে এতিয়া ইমাজিন কৰক, ইমান মাইনৰিটি অধ্যুষিত অঞ্চলৰ পৰা আজি উত্তম দাই বিজেপিৰ পৰা টিকট বিচাৰিছে, আৰু সেই তাহানিৰ পৰাই মানে উত্তম দাই যেতিয়া সৰুৰে পৰাই ডাঙৰ দীঘল হৈছিল, এনেকুৱা নাই যে চব বন্ধু সৰু ল'ৰালি কালৰ যিবোৰ বন্ধু আছিল চব মুছলিম ল'ৰাৰ লগতে হৈছিল। তেনেকুৱা কিবা ঘটনা আপোনাৰ লগত হৈছিল নেকি, যে সৰু কালতে মুছলিম ল'ৰাৰ লগত হিন্দু মুছলমান লৈ কাজিয়া লগা, বা বিজেপি কংগ্ৰেছ লৈ তেনেকুৱা কোনো সাম্প্ৰদায়িকতা লগা, তেনেকুৱা কোনো মানে ইতিহাস আছে নেকি আপোনাৰ? দেখক, মই হিন্দু, মই গৰ্ববোধ কৰোঁ। মই বিচাৰোঁ আমাৰ মুছলিম ল'ৰাও যাতে সেইটো গৰ্ববোধ কৰে যে তেওঁ মুছলিম ল'ৰা। আমি সৰুৰ পৰা যেতিয়া আমি চানমাৰিত খেলিব গৈছিলোঁ, আমাৰ নদীত পানী আছিল, আমি নৌকা দি পাৰ হৈছোঁ, তেতিয়া আমি খেলিছোঁ, নিজৰ ভিতৰত কাজিয়া হৈছে। কাজিয়া হোৱাৰ পিছত যেতিয়া আমি সন্ধিয়া নিজৰ ঘৰত বেক কৰিছোঁ, আমি কিন্তু একেলগত হাতে হাত মিলাই ঘৰত আহিছোঁ। আমি তেতিয়া ভাবাই নাই আমি হিন্দু আৰু মুছলমান। আমাৰ আজিলৈকে আমাৰ ইয়াত আমি মিলাপ্ৰীতিভাৱে থাকোঁ। আমাৰ যদি বাহিৰত কিবা হয়, আমি নিজে নিজৰ গাঁৱৰ মুৰব্বী মানুহক লৈ, আমাৰ ৱাৰ্ডৰ মুৰব্বী সমাজক লৈ বহি পিনে আমি কৈ দিওঁ আগতে যে ক'ত কি হৈছে হ'ব, আমাৰ ইয়াত যাতে শান্তি থাকে। আমি বাহিৰৰ কথা শুনি পিনে যাতে আমি নিজৰ ভিতৰত কোনো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট নহয়, সেইটোৰ কাৰণে আমি আগতে বৈঠক কৰি লওঁ। এই বৈঠকৰ পিছত ৰাইজৰ মাজতে আমাৰ মহব্বত মিলাপ্ৰীতি থাকে। সেইটোৰ কাৰণে আমাৰ ইয়াত কেতিয়াও আমি অসুবিধা ধৰি লওক আপোনাক এই মাইনৰিটি অধ্যুষিত অঞ্চলৰ পৰা বিজেপিত এবাৰ ধ্ৰুৱ সেন নামৰ এজন ব্যক্তি বিজেপিৰ পৰা ইয়াত MLA বনাইছিল, এইবাৰ আপোনাক MLA বনালে, আপোনাৰ উদ্দেশ্য কি আছে? সমাজখনলৈ, ধুবুৰীখনলৈ কি উন্নতি কৰিব বিচাৰে আপুনি? কাম আছে। আমি দলৰ পৰা টিকিটে বিচাৰিব পাৰোঁ। দল টিকিট দিয়াটো দলৰ সিদ্ধান্ত। আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিখন কাৰ্যকৰ্তা দলৰ প্ৰতি নিষ্ঠাবান কাৰ্যকৰ্তা। দল যদি আমাক টিকিট দিয়ে আমি সন্তুষ্ট, টিকিট নিদিলে যাকে টিকিট দিব আমি দলৰ সিদ্ধান্তক মানি লৈ আমি সেই কেণ্ডিডেটৰ লগত দলক জিকোৱাৰ কাৰণে দৌৰ পাৰিম। কিন্তু আমাৰ ধুবুৰীত কৰিবলগীয়া বহুতকেইটা কাম আছে। আপোনালোকে ভালদৰে চাওকচোন, লাষ্ট 30-35 বছৰৰ পৰা ধুবুৰীত যিবোৰ বিধায়ক আৰু সাংসদ হৈ আছে, চৰকাৰৰ বিৰুদ্ধে, মানে বিৰোধী পক্ষৰ MLA আৰু MP হৈ আছে। যেতিয়া বিৰোধী পক্ষৰ MLA MP হ'ব, অবভিয়াছলি এই অঞ্চলটো ডেভেলপ কম হ'ব। যেটো আপুনি ৰিজাৰ্ভ কোটাৰ মাল পাব, যে নহয় মই MLA ফাণ্ডৰ ইমান টকা পাম, MP ফাণ্ডৰ ইমান টকা পাম, সেই টকা দি তেওঁ ডেভেলপ কৰিব। বাকী আমাৰ কেন্দ্ৰ চৰকাৰ যেটো উন্নতি কৰিছে আৰু ৰাজ্য চৰকাৰ যেটো আমাৰ উন্নতিৰ প্ৰকল্পে আগবাঢ়ি আছে ধুবুৰীৰ কাৰণে, আমি চৰকাৰক ধন্যবাদ দিওঁ। আমাৰ যশস্বী প্ৰধানমন্ত্ৰীক ধন্যবাদ দিওঁ যে ইমান দীঘল এটা 20 কিলোমিটাৰৰ ব্ৰিজ আমাৰ ধুবুৰী বুকুত হৈ আছে, ধুবুৰীৰ পৰা ফুলবাৰীলৈকে। আমি আমাৰ ৰাজ্য চৰকাৰক ধন্যবাদ দিওঁ, আমাৰ যশস্বী মুখ্যমন্ত্ৰীক ধন্যবাদ দিওঁ। তেওঁ আমাৰ ইয়াত ডেভেলপমেণ্টৰ কাৰণে 1 মিনিটো ৰখি থকা নাই। তেওঁ ইয়াত মেডিকেল কলেজৰ পৰা ষ্টাৰ্ট কৰি আমাৰ যিমান পথ নিৰ্মাণৰ কাম চলি আছে, খুব ভালদৰে চলি আছে। আৰু মই যে আপোনাক ক'লো যে চৰকাৰ বিৰোধী MLA আৰু MP হোৱাৰ কাৰণে আমাৰ ইয়াত ডেভেলপমেণ্ট কম হয়, তাৰ চকুত প্ৰমাণ আপোনালোকে চতুৰ্থ স্তম্ভ আপোনালোকে চাই আছে। আজি ধুবুৰী অঞ্চলত মিউনিচিপালিটি বোৰ্ড ভাৰতীয় জনতা পাৰ্টিৰ। আজি আমাৰ ধুবুৰী নগৰত কিমান উন্নতি হৈ আছে আৰু আমাৰ গাঁৱত কিমান উন্নতি হৈ আছে। তাৰ কাৰণ আমাৰ গাঁৱৰ মানুহৰ কোৱাৰ কাৰণে প্ৰতিনিধি নাই, চৰকাৰমুখী প্ৰতিনিধি নাই। আমি ৰাইজক, হিন্দু মুছলমান নোহোৱাকৈ আমি ৰাইজক এটাই কথা বিনম্ৰ অনুৰোধ কৰি আছো যে আপোনালোকে ধুবুৰীৰ পৰা, ধুবুৰীৰ হৈ মাত মাতাৰ কাৰণে চৰকাৰমুখী বিধায়কক ভোট দিয়ক। আৰু চৰকাৰ ভাৰতীয় জনতা পাৰ্টি যিমান সাৰ্ভে, যিমান ৰিপোৰ্ট ওলাইছে, বিজেপি গভৰ্ণমেণ্ট অসমত হ'বই। 3rd টাইম NDA গভৰ্ণমেণ্ট আহি আছে। তো ধুবুৰী কি আকৌ আমি বিৰোধী পক্ষৰ বিধায়ক দিম? নহয়, আমি এবাৰ ৰাইজক সজাগ কৰিছোঁ, ৰাইজক এবাৰ মাত দিছোঁ। তাৰ কাৰণে ৰাইজও আগবাঢ়ি আহিছে। আপোনালোকে শুনি আনন্দিত হ'ব। ধুবুৰী বিধানসভাৰ অন্তৰ্গত গ্ৰাম পঞ্চায়তত যেটো পঞ্চায়ত ভোট হৈ গ'ল, প্ৰথমবাৰৰ কাৰণে এইবাৰ 2টা AP মেম্বাৰ ভাৰতীয় জনতা পাৰ্টিত জিকিছে। কাছাৰীহাটৰ পৰা এটা AP মেম্বাৰ মতিয়ৰ আৰু আমাৰ নালিয়াৰ পৰা আমাৰ AP মেম্বাৰ জিকিছে। সেইটো বিজেপি প্ৰথমবাৰৰ কাৰণে AP মেম্বাৰ জিকিছে। আমাৰ ইউনিট মেম্বাৰ বহুত কেইটা জিকিছে, যেহেতু ইণ্ডিপেণ্ডেণ্ট খেলিছিল। আমাৰ
মণ্ডলৰ পৰা সমৰ্থিত কেণ্ডিডেট বহুতকেইটা জিকিছে। সেইকাৰণে মই ৰাইজক ধন্যবাদ দিওঁ, ৰাইজ আগবাঢ়ি আহিছে। আৰু এতিয়া যেহেতু শিক্ষাৰ হাৰো বাঢ়িছে, সেইকাৰণে সংখ্যালঘু মানুহ কিন্তু এতিয়া কিন্তু ভাল মন্দটো বুজি পাই তেওঁলোকে আগবাঢ়ি আহি আছে যে নহয় চৰকাৰমুখী বিধায়ক বনাব লাগে। আৰু ধুবুৰীত কৰিবলগীয়া বহুতকেইটা কাম আছে। আপুনি চাওকচোন, আমি যে কওঁ ভাৰতবৰ্ষ গাঁৱত থাকে, ভাৰতবৰ্ষ গাঁৱত বসবাস কৰে, ঠিক তেনেকৈ আমাৰ ধুবুৰী বিধানসভাৰ 18খন জিপি আমাৰ গাঁৱত আছে। আমাৰ ৰুৰেল এৰিয়া আৰু আপুনি চাওক ভালদৰে, আজি গাঁৱত যিমান খেলুৱৈ হৈ আছে আমাৰ গাঁৱৰ পৰা ওলাই আছে, ভাল ফুটবলাৰ গাঁৱত আজি ভলীবল খেলে, ল'ৰাবোৰ বেডমিণ্টন খেলে, ক্ৰিকেট খেলে। কিন্তু ধুবুৰীত দুৰ্ভাগ্য, আপুনি চাওকচোন আমাৰ গাঁও অঞ্চলত এটা পথাৰ নাই, এটা ভাল খেলৰ ফিল্ড নাই। মই কেইটামান ক্ৰিকেট মেচত গৈছিলোঁ, তাত 15,000 20,000 মানুহৰ সমাগম, মতিচৰত মই নিজে চকুত চাইছো, কিন্তু তাত এটা ভাল ময়দান নাই। ইমান দিনৰ পৰা কংগ্ৰেছ চৰকাৰ ৰাজত্ব কৰিছে, সংখ্যালঘু মানুহৰ ভোট লৈছে, কিন্তু আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ কাৰণে এটা খেলৰ ময়দান বনাই। আজি চৰকাৰমুখী বিধায়ক নথকাৰ কাৰণে আমাৰ বহুতকেইটা কৰিবলগীয়া কাম আছে। আজি আউটলেটৰ অৱস্থাটো বেয়া আছে। আমি চৰকাৰক বিনম্ৰ অনুৰোধ কৰি আছো যাতে আউটলেটৰ কাম তাত কৰিব লাগে। ধুবুৰীত কিন্তু পানী ওলোৱাৰ ৰাস্তাটো খুব অসুবিধা হৈছে। এনেকুৱা বহুতকেইটা কাম আপুনি চাওক, এটাই পথ আছে আমাৰ ধুবুৰীত সোমোৱা আৰু ধুবুৰী ওলোৱা। আপুনি ইয়াৰ ভিতৰতে বিভিন্ন পঞ্চায়তত গৈ পেলাই বিভিন্ন ধৰণৰ মিটিং কৰি আছে। ৰাইজে কেনেকুৱা সঁহাৰি দিছে আপোনাক? ৰাইজে আপোনাক কি কৈছে? দেখক, আমি ভাৰতীয় জনতা পাৰ্টি এজন নিষ্ঠাবান কাৰ্যকৰ্তা। দল আমাক যেনেকুৱা নিৰ্দেশনা দিয়ে আমি তেনেকুৱা কাম কৰোঁ। যেহেতু মই ধৰ্মশালা মণ্ডলৰ প্ৰভাৰী হয় আৰু ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী দায়িত্ব আছে মোৰ ঘৰত, সেইকাৰণে দল যিটো প্ৰচাৰ কৰিবলৈ দিয়ে, মই পঞ্চায়ত ইলেকশ্যনৰ পৰা নহ'লেও এতিয়ালৈকে 300খন মিটিং কৰিছোঁ, 18খন জিপি আৰু 16খন ৱাৰ্ডত। আপুনি ভাবিব নোৱাৰা, বিৰোধী পক্ষ যিমানে নকওক যে সংখ্যালঘু মানুহ বিজেপিক ভোট নিদিয়ে, আমি যেটো সংখ্যালঘু এৰিয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যেটো মানুহৰ মনোভাৱ চাইছোঁ, মোৰ যেন লাগি আছে এইবাৰ ধুবুৰীত এটা ৰেকৰ্ড হ'ব। আমি সেইটো ভাঙি দিব পাৰিম। পাব্লিক বিচাৰি আছে যে আমাৰ ধুবুৰী অঞ্চলৰ পৰা আমাৰ ধুবুৰীৰ মানুহৰ মাত দিয়াৰ এটা প্ৰতিনিধি লাগে, আৰু সেই প্ৰতিনিধিটো এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰূপে আমি ইয়াৰ পৰা যাতে আমাৰ চৰকাৰত তাতে আমাৰ ধুবুৰীৰ সমস্যাবোৰ দাঙি ধৰিব পাৰে। বিশেষ কৰি আমাৰ গাঁও এৰিয়াৰ যিবোৰ সমস্যা আছে, বহুত কৰিবলগীয়া কাম আছে আমাৰ গাঁৱত। এই কামবোৰ কৰাৰ কাৰণে তেওঁলোকে আমাক যথেষ্ট, মই যিমান মেল মিটিং কৰিছোঁ আপোনালোকে ফেচবুক ছ'চিয়েল মিডিয়াত চাওক, আমাৰ পাব্লিকে কিন্তু তেখেতে নিজে আমাৰ মিটিঙত চাপি আহে। আমি কিন্তু কোনো মানুহক গাড়ী দি লৈ নাহোঁ, মানুহ নিজে নিজে মিটিঙত চাপি আহে। প্ৰতিখন মিটিঙত এভাৰেজ 300 400 500 মানুহ কিন্তু আমাৰ মিটিঙত আহি আছে, আৰু মানুহ কিন্তু আমাক সমৰ্থন জনাই আছে। আপোনালোকে ভাবিব নোৱাৰা 2026ত বিজেপিৰ এটা ইমান ধুনীয়া ধুবুৰীত ৰেজাল্ট হ'ব, যেটো আপোনালোকে কেতিয়াও এছেছমেণ্ট কৰিব নোৱাৰে। এনেকুৱা ৰেজাল্ট ধুবুৰীত হ'ব বুলি মই আশাবাদী। দলৰ পৰা আপোনাক কিমান আশাবাদী যে দলৰ পৰা আপোনাক টিকেট প্ৰদান কৰিব বুলি? মইতো প্ৰথমতে ক'লো যে বিজেপি দলৰ কাৰ্যকৰ্তা আশা নকৰে। দল যেটো দায়িত্ব দিয়ে আমি সেইটো কৰাৰ কাৰণে তৎপৰ। দল আমাক যি দায়িত্ব দিয়ে আমি সেই কামটো কৰিম। মই আশা কৰিছোঁ, মই এটা চিন্তা কৰিছোঁ, মোৰ চিন্তাতে ৰাজ্যে সিদ্ধান্ত নলয়, ৰাজ্যে সিদ্ধান্ত ল'ব দলৰ কোনটো ভাল হ'ব, আৰু দলৰ যেটো ভাল হ'ব সেই সিদ্ধান্ত মতে আমি দলৰ হৈ কাম কৰিম। ৰাইজে জানে নে নাই, আপুনি কিন্তু ক্ৰিকেট প্ৰেমী এজন মানুহ আছিলে। ক্ৰিকেট খেলাত আপুনি খুব ব্যস্ত আছিলে বা ভাল পাইছিলে, আমি নিজে চাইছিলোঁ সেইটো। যিহেতু দেখা যায় ধুবুৰী সমাজখনত বিভিন্ন অলিয়ে গলিয়ে 15টা ৱাৰ্ড বা 18টা জিপিত প্ৰায় দেখা যায় মানে ড্ৰাগছৰ এটা হাব হৈছে। ড্ৰাগছৰ সংখ্যা ইমান দিনক দিনে বাঢ়িছে। তো আমি প্ৰশাসনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে সেইটো মানে শলাগ ল'বলগীয়া। কিন্তু আপুনি কোনো বিধায়ক MLA আজিলৈকে সেই মাতটো মাতা নাই। আপুনি কেনেকৈ ধৰণৰ এই সমস্যাটো সমাধান কৰিব বিচাৰে? দেখক, সাংবাদিক হৈছে চতুৰ্থ স্তম্ভ। আপোনালোকে ভালদৰে জানে আমি বিধায়ক বনাইছোঁ বাহিৰৰ, আমি সাংসদ বনাইছোঁ বাহিৰৰ। তেওঁ আমাৰ ধুবুৰীৰ অসুবিধাটো তেওঁ গম পাব কেনেকৈ? আমাৰ বুকুৰ ল'ৰা, আমাৰ ডেকা ল'ৰাবোৰ
ড্ৰাগছৰ নেচাত গৈ আছে, সেইটো আমাৰ মাত দিব লাগে এছেম্বলিত গৈ পিনে যে ইয়াত ড্ৰাগছৰ বহুত হৈছে, ইয়াত ধৰা ধৰি কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। নহয়, তেওঁ সেইবোৰ কিয় মাত দিব? তাৰ কাৰণে ধুবুৰী ল'ৰাই নহয়, সি লোকেল ল'ৰাই নহয়, সি আমাৰ নিজৰ সমস্যা গমে নাপায়। তেওঁ আহি এটাই কথা কৈ পিনে ভোট লৈ যায় জাতি আৰু ধৰ্ম সুচৰি দি। সেইটোৰ কাৰণে আমাৰ ইয়াত আজি যেহেতু বৰ্ডাৰ এৰিয়াত আমাৰ ধুবুৰী LSCটো পৰে, ইয়াত বহুত বস্তু বাহিৰৰ পৰা আহে, যিবোৰ বস্তুৰ কাৰণে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ ধৰা ধৰি কৰে। কিন্তু এনেকুৱা পজিশ্যন ড্ৰাগ এডিক্ট যিবোৰ আছে, ড্ৰাগছ লৈ আহি আছে, আমি সেইটোৰ কাৰণে আমি SP ছাৰক 3-4 বাৰ আমি গৈ কৈছোঁ। SP ছাৰো ধৰপকড কৰিছে, পুলিচেও এৱাৰনেছ মিটিং কৰিছে, আমি নাগৰিক কমিটিৰ ফালৰ পৰা আমি এৱাৰনেছ মিটিং কৰিছোঁ। আমি কেইটামান ল'ৰাক পুলিচক হাতত ধৰি গছাইও দিছোঁ যে নহয়, এই ল'ৰাবোৰক ধৰিব লাগে। সঁচাকৈ ক'ব গ'লে যেতিয়ালৈকে সমাজ কনচাছ নহ'ব আৰু সমাজক আমি এৱাৰ্ড কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু সেইটো পৰিষ্কাৰ নহ'ব। কিয় আজিকালি কোনোবা যদি মদ খায়, আমি কিন্তু গম পাওঁ, তাৰ মুখৰ পৰা চেণ্ট ওলায়। কিন্তু টেবলেট আৰু ড্ৰাগছ খালে আমি এইটো গমেই নাপাওঁ যে সি টেবলেট লৈছে নে ড্ৰাগছ লৈছে। সেইকাৰণে সেইটো কাৰণে সমাজ সজাগ হ'ব লাগিব। সমাজ যেতিয়ালৈকে সজাগ নহ'ব, তেতিয়ালৈকে কিন্তু আমি সেইটো টোটেল কিয়ৰ কৰিব নোৱাৰিম। আৰু পুলিচক ধন্যবাদ দিওঁ, পুলিচ ধৰপকড কৰি আছে, কিন্তু আৰু কৰিব লগা আছে। এয়া আছিল আমাৰ ধুবুৰী সমষ্টিৰ উত্তম প্ৰসাদ ডাঙৰীয়া। তেখেতে এইবাৰ ধুবুৰী সমষ্টিৰ BJPৰ আশাবাদী প্ৰাৰ্থী। তেখেতে সৰুৰে পৰা বহুত সমাজকৰ্মীৰ কামৰ লগত জড়িত আছিল। তেখেত নিজে এজন ক্ৰিকেট প্লেয়াৰ আছিল, ভাল ক্ৰিকেট খেলুৱৈ আছিল, আৰু বিভিন্ন সময়ত এই মুছলিম এলেকাৰ বিভিন্ন সময়ত তেওঁ মানে নিজে হয়তো জানাজাত সামিল হৈছিল, মছজিদ মাদ্ৰাছাবিলাকত গৈ পেলাই তেওঁ নিজে উপস্থিত হৈছিল। গতিকে তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। এয়া আমাৰ আজিৰ বিদায় সমাপ্ত পডকাষ্টৰ। নমস্কাৰ। নমস্কাৰ।